দেশী ঘিউত খাদ্য ৰন্ধাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী? দৈনিক দেশী ঘিউত খাদ্য ৰান্ধিব লাগেনে? কি কয় বিশেষজ্ঞসকলে? জানিবলৈ চাওক এই প্ৰতিবেদন। দেশী ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত স্বাস্থ্যৰ বাবে উপকাৰী চৰ্বি, যিয়ে আমাৰ শৰীৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে। কিন্তু দৈনিক দেশী ঘিউত খাদ্য ৰান্ধিব লাগেনে? আয়ুৰ্বেদত দেশী ঘিউ কোনো ঔষধতকৈ কম নহয়। ঘিউত স্বাস্থ্যৰ বাবে উপযোগী চৰ্বি থাকে, যিয়ে আমাৰ শৰীৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে। দেশী ঘিউৱে হজম শক্তি উন্নত কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কলেষ্ট্ৰল থকা ৰোগীয়ে আহাৰত দেশী ঘিউ অন্তৰ্ভুক্ত কৰিব পাৰে। কিছুমান মানুহে দেশী ঘিউত খাদ্য বনাবলৈ ভাল পায়। কিন্তু দেশী ঘিউত ৰন্ধা খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? দৈনিক দেশী ঘিউত খাদ্য ৰান্ধিব লাগেনে? বিশেষজ্ঞসকলে কৈছে যে দেশী ঘিউত স্বাস্থ্যকৰ চৰ্বি পোৱা যায়। কিন্তু যিকোনো বস্তুৰ অত্যাধিক পৰিমাণ শৰীৰৰ বাবে ক্ষতিকাৰক। যিহেতু ঘিউত সংপৃক্ত চৰ্বি থাকে, ইয়াৰ অধিক খোৱাৰ ফলত শৰীৰত কলেষ্ট্ৰলৰ স্তৰ বৃদ্ধি হয়। সেয়েহে সকলো খাদ্য দেশী ঘিউত বনাব নালাগে। ইয়াত 65% সংপৃক্ত চৰ্বি থাকে, যিয়ে বেয়া কলেষ্ট্ৰললৈ পৰিণত হয়। এজন সম্পূৰ্ণ সুস্থ আৰু সক্ৰিয় ব্যক্তিৰ বাবে দিনে 1 পৰা 2 চামুচ দেশী ঘিউ পৰ্যাপ্ত হয়। এই পৰিমাণ 5 পৰা 10 গ্ৰামৰ ভিতৰত হ'ব লাগে। ইয়াতকৈ বেছি খালে শৰীৰৰ ক্ষতি হ'ব পাৰে। কলেষ্ট্ৰল বা হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ থকা লোকসকলে কেৱল আধা চামুচ দেশী ঘিউ খাব লাগে। বিশেষজ্ঞসকলৰ মতে অধিক ঘিউ খালে হৃদৰোগ হ'ব পাৰে। ইয়াৰ ফলত হীৰা অৱৰোধ কৰাৰ সমস্যাও হ'ব পাৰে। যদি আপুনি সকলো খাদ্যত দেশী ঘিউ ব্যৱহাৰ কৰে, ইয়ে আপোনাৰ পাচন তন্ত্ৰ নষ্ট কৰিব পাৰে। আন যিকোনো স্বাস্থ্যৰ সমস্যাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণত দেশী ঘিউ খাব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।